যেহেতু ফার্স্ট ইউনিট টেস্ট পৰীক্ষা এই বছৰৰ কাৰণে তোমালোকে এইখন কুৱেশ্যন পেপাৰ চাব পাৰা বহুতে নাজানে কেনেকুৱা কুৱেশ্যন পেপাৰ আহে যেহেতু ফাৰ্স্ট 9ত ইলেক্টিভ সাবজেক্ট লৈছে গতিকে ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰৰ কেনেকুৱা কুৱেশ্যন পেপাৰ আহিব তোমালোকে পাবা ক্লাছ 9ৰ সময় 2 ঘণ্টা আৰু এইখন চালে তোমালোকে ভালেখিনি কনসেপ্ট ক্লিয়াৰ হ'ব কেনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ছাত্ৰছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে অৱগত কৰাব বিচাৰো যে আমাৰ এটা অনলাইন টিউচন হৈ আছে ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জয়েন হৈছে আৰু এটা ভাল খবৰ কিয়নো এতিয়া অনলাইন টিউচন তোমালোকে মাত্ৰ 299 টকা পেমেন্ট কৰিলে 1 বছৰ পঢ়িব পাৰিবা অৰ্থাৎ আগতে 999 টকা আছিল একেবাৰে কমাই দিয়া হৈছে 70% অফাৰ দিয়া গৈছে গতিকে কেইদিনমানৰ কাৰণেহে দিয়া গৈছে গতিকে সোনকালে তোমালোকে জয়েন হ'বা কিন্তু হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো তোমালোকে তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিবা ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইখিনি পঢ়াম তোমালোকে হোৱাটছএপ নম্বৰ এসএমএস কৰিলে হ'ল ঠিক আছে আমি আগবাঢ়িব পাৰো এতিয়া প্ৰথম প্ৰশ্নটো আছে খালি ঠাই পূৰ কৰা ইলেক্ট্ৰনিক ডেছ আধান থাকে বিদ্যুৎ ক্ষমতাৰ একক ডেছ ভাৰতৰ এসি কম্পনাঙ্ক হৈছে ডেছ হাৰ্টজ সূত্ৰটো হ'ল ট্ৰান্সফাৰে ডেছ কাম কৰে তোমালোকে প্ৰেক্টিছ কৰিবা কিমান পাইছা যদি ভোল্ট V50 ভোল্ট I 5 এম্পিয়াৰ আৰু R কিমান হ'ব খুদিছে নিউটন ডেছ আধান থাকে 1 কিলোৱাট ঘণ্টাত কিমান ওয়াট বা কিমান সেকেন্ড 2 নম্বৰ সমুহ উত্তৰ লিখা য'ত 2.6 12 নম্বৰ আছে ওমৰ সূত্ৰটো বৰ্ণনা কৰা এসি আৰু ডিসি প্ৰবাহৰ পাৰ্থক্য লিখা তাৰপিছত সেমি কণ্ডাক্টৰ কি উদাহৰণ দিয়া ডায়োড কি কেপাসিটৰ কি কারেন্ট ভোল্টেজৰ একক কি নেক্সট 3 নম্বৰ প্ৰশ্ন যোগাযোগ বুলিলে কি বুজা ই কেই প্ৰকাৰ আৰু কি 4 নম্বৰ আছিল সিৰিজ মানে শৃংখল আৰু প্যাৰেলাল সমান্তৰাল বৰ্তনী ছবি আঁকা বুজাই লিখা 6 নম্বৰ আছে যদি R1 1 ওম 3 ওম R2 R3 6 ওম আৰু V20 ভোল্ট হয় তেন্তে RT আৰু I উলিওৱা য'ত 10 নম্বৰ আছে ঠিক আছে আৰু এটা দিয়া আছে এটো দিয়া আছে RT উলিওৱা I2 V1 V2 V3 P1 P2 P3 য'ত 10 নম্বৰ আছে তাৰপিছত আছে কলম কালাৰ কোড টেবুল ব্যৱহাৰ কৰি ৰোধকৰ মান লিখা য'ত 10 নম্বৰ আছে এটা 2 নম্বৰকে 5টা 10 নম্বৰ আছে ব্ল্যাক ব্রাউন রেড গোল্ড হোয়াইট গ্রে অরেঞ্জ সিলভার ব্রাউন নো কালার ইয়েলো রেড ইয়েলো গোল্ড ব্লু গ্রিন হোয়াইট গোল্ড ছাত্ৰছাত্ৰীসকল আশা কৰোঁ নিশ্চয় তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ বাবে কালেক্ট কৰা গৈছে ঠিক আছে আৰু অনলাইন ক্লাছত জয়েন হ'লে যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে এসএমএস কৰিবা আৰু জয়েন হোৱাটো ভাল কিয়নো পেমেন্টটো একেবাৰে কম আটাইখিনি তোমালোকে পাবা আৰু যিমান পাৰো আমি চেষ্টা কৰিছো আৰু চেষ্টা কৰি যাম তোমালোকে নোৱাৰিলে সুধিব পাৰিবা ৰাতি ক্লাছ বিলাক হ'ব গোটে ক্লাছ 9 ৰ 8:30 বজাৰ পিছত 8:30 বজাত হ'ব ক্লাছ ৰাতি ঠিক আছে 8:30 বজাৰ পৰা 9:30 বজালৈকে যিসকল ছাত্ৰতে ইচ্ছুক হয় হোৱাটছএপ নম্বৰত এসএমএস কৰি জয়েন হ'বা ঠিক আছে নেক্সট এটা ভিডিঅ'ত পাম